দ্বিতীয় সংস্করণ আজিৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা প্ৰেছ কনফাৰেন্সৰ যোগেদি আৰম্ভ কৰা হ'ব আৰু নতুন প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰেছ বিবৃতিত। আজি এই অনুষ্ঠানত মই মোৰ মাননীয় এই URL-ত আপোনালোকে aba.assam.gov.in যোৱাবাৰৰ নিচিনাকে ৰেজিষ্ট্ৰেশ্যন আছিলে, এইবাৰ আমি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। যিবিলাক আমাৰ ৰাইজে যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাছিলে তেওঁলোকে এইবাৰ আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল SHG মেম্বাৰ এজনে কেইটা গছ পুলি ৰুব, LPME প্ৰত্যেকখন স্কুলত 35ডালকৈ গছ পুলি ৰুব লাগিব, হাই স্কুল হাই ছেকেণ্ডাৰী স্কুলত 75 ডাল, কলেজত 71 ডাল, ইউনিভাৰ্চিটিত 500 ডাল। অংগনবাদী কৰ্মী, ডিষ্ট্ৰিক্ট পুলিচ, APBN, হোমগাৰ্ড, VDP, এয়াৰ ফ'ৰ্চ, আৰ্মি, আছাম ৰাইফলছ, BSF, CISF, CRPF, SSB, ITBP, NDRF, SDRF, AFPF, ASA, চাহ বাগিচা, স্মল টি গ্ৰোৱাৰ, FPO, ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন, FPC, ফাৰ্মাৰ্ছ, NGO আৰু এটা আদাৰ্ছ। এই গোটেইখিনি আমি হিচাপ কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰোঁ। জিলা ৱাইজো আমি টাৰ্গেট বনাই দিছোঁ, বঙাইগাঁৱত ইমান, বৰপেটাত ইমান, সেই ধৰণে আমাৰ DC সকলেও এই গোটেই ব্যৱস্থাটোত যোগ দিব। মই আগতে কৈছোঁ যে ডিষ্ট্ৰিবিউশ্যন পইণ্টছ যিমানে হয় কামখিনি কৰিবৰ কাৰণে সিমানে সুবিধা হয়। এইবাৰ আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ আমি ৰাখিম। যেনেকে ইলেকশ্যনত EVM বিতৰণৰ কাৰণে এটা ডিষ্ট্ৰিবিউশ্যন পইণ্টছ হয়, আকৌ ভোটৰ সময়ত লৈ যায়, ভোটৰ সময়ত ঘূৰাই লৈ আহে, তেনেকে আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ ৰাখিম যাতে মানুহে ঘৰৰ নিচেই কাষতে এই সুবিধা পাব পাৰে। মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ NPR টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। অসমে এটা নতুন, গোটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে। মই অমৃত বৃক্ষ আন্দোলনৰ 2য় সংস্কৰণৰ সফলতা কামনা কৰিছোঁ। সাংবাদিক বন্ধু বান্ধৱীসকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব। মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলি কেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম, আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ, আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকা কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰা, সেইকাৰণে আমি 90% গছ পুলি বচাবলৈ সক্ষম হৈছিলোঁ। যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ, সেইকাৰণে বহুখিনি গছ পুলি আমি প্ৰাইভেট নাৰ্চাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল। যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছ পুলি ৰোৱাৰ কাৰণে এটা সময়ত আমাৰ ছাৰ্ভাৰ যি পৰ্টেলত আমি গছ পুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰেছ হৈ গৈছিলে। তাৰ কাৰণে আমি কিছু
এটা সংশয়ৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিলে যেতিয়ালৈকে আমি সাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিও ডিস্ট্ৰিবিউশন পইণ্ট কম হোৱাৰ কাৰণে মানুহৰ যেটো গছ পুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটো যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালো তাৰ পৰা আমি যোৱা বছৰটোত শিকিলো আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলো প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে এই বছৰ আমি গছ পুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্সাৰী সমূহতে আমি গোটেই বছৰটো আমি গছ পুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছ পুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰী সমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছো ইয়াৰ উপৰিও ফৰেষ্টৰ যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি স্যাপলিংস বা পুলি আমি ডাঙৰ কৰিছো যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব যে এটা দিনতে যদি আমি গছ পুলি ৰুওঁ গিনিজ ওয়ার্ল্ড রেকর্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলো কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেন্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছ পুলিডাল ৰুব লাগে কেনেকে কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব যোৱা বছৰ আমাৰ টাৰ্গেট আছিল 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হ'ল যে 10 কোটি গছ পুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছ পুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশনৰ প্ৰক্ৰিয়াটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছ পুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছ পুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছ পুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছ পুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছ পুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যিসকলে গছ পুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছ পুলি ৰোৱা ফটোখন আমি আপলোড কৰিব পাৰিম
against the registration number. তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেইডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল। এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1,12,00,000 কেনেকৈ হ'ল, কোনোবা ৰিপৰ্ট দিছে নেকি? ৰিপৰ্ট নহয়, যোৱাবাৰৰ ৱেবছাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিওঁ, ফটোবিলাক ক্যালকুলেট কৰি দিলে আমি 1,12,00,000ত আমি উপনীত হ'ব পাৰো। ৰিপৰ্ট আৰু ফটো দুইটা মেটচ কৰি যায়। সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম, অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো। সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো, অমৃত বৃক্ষ আন্দোলনৰ সময়তো আমি কৰিব পাৰো। সেইকাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰেমটো আশা ৱৰ্কাৰ, অংগনবাদী ৱৰ্কাৰ, SHG মেম্বাৰ, এডুকেশ্যনেল ইনষ্টিটিউট, পুলিচ ডিপাৰ্টমেণ্ট, টি গাৰ্ডেন, গভৰ্ণমেণ্ট অফিচাৰ এইসকলক আমি ইনভলভ কৰো। এইবাৰ আমি আৰ্মি, এয়াৰফোৰ্স, আসাম ৰাইফলছ, ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে, তেওঁলোকে ব্যক্তিয়েও যদি এই কোনোবা SHGৰ মেম্বাৰ নহয়, কোনোবা স্কুলৰ ষ্টুডেণ্ট নহয়, কলেজৰ ষ্টুডেণ্ট নহয়, কোনোবা অংগনবাদী নহয়, আশা নহয়, পুলিচ নহয়, ডিফেন্স পাৰ্চনেল নহয়, NGO নহয়, মই এজন ব্যক্তি, কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব। এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে। ইয়াত এই যিটো জনভাগিদাৰিত্ব, ইয়াৰ মূল কেন্দ্ৰবিন্দু হ'ল নগৰীয়া আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট, LP আৰু ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ, ইউনিভাৰ্চিটি। ইয়াৰ এইটো এটা ইণ্ডিপেণ্ডেণ্ট এছেছমেণ্ট আছিলে। চৰকাৰৰ এছেছমেণ্টটো NHS 6ত আহিব, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 6ত আহিব। NFSS 5ত শিশুৰ আগতীয়া বিবাহৰ কথাখিনি বহুত বেছিকৈ প্ৰজেক্ট কৰা হৈছিলে। তেতিয়া আমি অভিযানবিলাক আৰম্ভ কৰিলোঁ। এতিয়া এটা দেশৰ খুব ডাঙৰ NGO, তেওঁলোকে অসমৰ 3000 গাঁৱত বাল্য বিবাহৰ বৰ্তমান স্থিতিটোৰ ওপৰত এটা পৰীক্ষা কৰিছিল। কাৰণ এইটোলৈ দেশত এটা ডাঙৰ ডিবেট চলি আছে যে বাল্য বিবাহ আইনৰ জৰিয়তে বন্ধ কৰিব পাৰি নে নোৱাৰি, কঠোৰ পদক্ষেপ বাল্য বিবাহ বন্ধৰ কাৰণে উচিত নে ই বেকফায়াৰ কৰিব, এনেকুৱা এটা ডাঙৰ ডিবেট বৰ্তমান দেশত চলি আছে। সুপ্ৰিম কোৰ্টতো এনেকুৱা কেছবিলাক হৈ আছে। সেইকাৰণে সেই NGOটোৱে অসমত 3000 গাঁৱত ইয়াৰ পৰীক্ষা কৰিছিলে আৰু পৰীক্ষাত দেখা গ'ল যে 81% লোকে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপক সমৰ্থন কৰে আৰু এই 3000খন গাঁৱত 80% চাইল্ড মেৰেজটো ডাউন হৈছে, কমি গৈছে। কিন্তু আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ পপুলেশ্যন ছায়েন্সক এটা নিৰপেক্ষ ছাৰ্ভে কৰিবৰ কাৰণে আমি দায়িত্ব দিছোঁ আৰু ভাৰত চৰকাৰেও নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 6
তাৰ বৰ্তমান এছেছমেণ্ট কৰি আছে মই ভাবো যে এই দুইটা এছেছমেণ্টত আমি আৰু ক্লিয়াৰ পিকচাৰ আমি পাম যে অসমত বাল্য বিবাহ কিমান কমিছে কিমান কমা নাই স্বাধীনতাৰ পিছত যিবিলাক কাম সম্ভৱ হোৱা নাছিল আৰু অসমত মোৰ আগত কেইবাজনো ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিছিলে সেই সময় আৰু আজিৰ মাজত কিছুমান কাম অসমত এনেকুৱা হৈ আছে যিবিলাক কামে আমাৰ চিন্তাৰ পৰিধিবিলাক নতুনকৈ ৰিডিফাইন কৰিছে যেনেকে মই আগতে কৈছো যে আজি যেতিয়া 2018 চনত এছডিজি গলত অসমক এছপাইৰেণ্ট দেখুৱালে তাৰ মানে ইট ইজ এ এচিভমেণ্ট অফ হুম ইট ইজ এ এচিভমেণ্ট অফ কংগ্ৰেছ গভৰ্ণমেণ্ট কাৰণ 18ৰ আগত অসমত চৰকাৰ কোনে চলাইছিলে ম্যাক্সিমাম সময় কংগ্ৰেছ 2018ৰ ৰিপৰ্টটোৱে কি বুজাইছিলে যে কংগ্ৰেছৰ দিনৰ দেশৰ পৰিৱেশ বুজাইছিলে কাৰণ সোণোৱাল ডাঙৰীয়াটো মাত্ৰ 2 বছৰ হৈছিলে দৰিদ্ৰতাটো 2 বছৰত নাবাঢ়ে কিন্তু তাৰ পিছত আহি আমি 2023ত ফ্ৰন্ট ৰেংকিং হলো 16ৰ পৰা 23ৰ ভিতৰত আমি 18ৰ আগত স্বাধীন হোৱাৰ সময়টো আপোনালোকে ক্যালকুলেট কৰক 60-62 বছৰৰ অভিশাপৰ পৰা আমি অসমক মুক্ত কৰিলো চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে সকলো মুখ্যমন্ত্ৰীয়ে কৈ আছিল কিন্তু আজি মই ক'ব পাৰো যে আমাৰ কাৰ্যকালত ই বাস্তৱায়িত হ'ব গৈ আছে অকল মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ কাৰণে যে তেওঁ ইণ্ডিয়াৰ পৰা ই সিঙ্গল নমিনেশন কৰিলে সাৰনাথক গুচাই থৈ তেওঁ চৰাইদেউক আগুৱাই দিলে There was 2 proposals, Sarnath and Saraidew. তেওঁ সাৰনাথক পিছত থৈ চৰাইদেউক নমিনেট কৰি দিলে ইণ্ডিয়া এবাৰ ইউনেস্কোৰ অধ্যক্ষ গজেন সিং শেখাৱত উইল প্ৰিজাইড over the UNESCO meeting India is chairperson গতিকে obviously মই ভাবো যে চৰাইদেউ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বানপানী নিৰ্মূলত বিফল বা সফল মই এটোৱে কওঁ যে কংগ্ৰেছৰ দিনত আপোনালোকৰ পেপাৰ বিলাক উলিয়াই লওক বানপানীৰ সময়ত আৰু আজি আপোনালোকৰ নিউজ পেপাৰ বিলাক উলিয়াই লওক 2004-9-11 যিকেটা ডাঙৰ বানপানী হৈছিল সেই সময়ৰ বাতৰি কাকতখিনি উলিয়াই লওক আৰু আজিৰ বাতৰি কাকতখিনি উলিয়াই লওক দুখন প্ৰতিদিনে উলিয়াই লওক তেতিয়া গম পাব বানপানী কমিছে নে বাঢ়িছে এইবিলাক তো মই বনাই কেনেকে ক'ব পাৰো মাতমৰা ভাঙিছিল বানপানী হৈছিল বজালিত পহুমাৰা ভাঙে বানপানী হয় এইবিলাক তো আমাৰ জীৱনৰ সত্য আছিল সিপাজাৰ সমষ্টিত 14টা 16টা মথাউৰি ভাঙিছিল আজি এটা মাজুলীত কিমান মথাউৰি ভাঙিছিল আপোনালোকে নিউজ কৰিছিল এতিয়া এটা তাকো আমি লগাই দিলো সো সত্যটোক আপুনি কেনেকে ঢাকি ৰাখিব সত্যটো আৰু সূৰ্যটো পূবৰ পৰা ওলাই তাক আপুনি এটা কেনেকে ঢাকিব যদি আপোনালোকে মোক কয় যে 4টাতকৈ বেছি মথাউৰি ভাঙিছে তেতিয়া মইতো দায়ী হয় মই কেনেকে লুকাই ৰাখিম 2004-304টা মথাউৰি ভাঙিছিল কিন্তু এটাও ভাঙিব নালাগে এটো নহয় যে 4টা ভাঙিলে আনন্দ কৰিব লাগে এটাও ভাঙিব নালাগে 304ৰ পৰা আমি 4 লৈকে নামাইছো আৰু ভাল কাম কৰি গৈ থাকিম তৃতীয় ওয়েভটো আছে আৰু 10টা ভাঙিবও পাৰে মইতো আজিয়ে ক'ব নোৱাৰো আৰু বেছি নাই ভাঙা বুলি ক'লে মানুহে নিজেও ভাঙি দিয়ে শিলচৰ যোৱাবাৰ নিজে ভাঙি দিছে কাৰণ মাথাউৰিৰ কাষত আমাৰো শত্ৰু বহুত বহি আছে না পলিটিক্যাল এনিমি মই যদি বেছি ক্লেম কৰি থাকো মথাউৰি ভঙা নাই ভাঙি দিব যোৱাবাৰ শিলচৰ টাউনত বেতুকান্দিটো নিজেই ভাঙি দিছে 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্সেন্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্সেন্ট বাঢ়ি আছে
প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিলে 34 হ'ল 29 হ'ল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিলে 2011 30% বাঢ়িলে কিমান হ'ল নেক্সট 30% বাঢ়িলে কিমান হ'ল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছো তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহয় যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেতেন যিবিলাক বাস্তৱ পজিটিভ ৰিজাল্ট হলেতেন ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেতেন ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়ুৱাৰ কাৰণে কোনবা চৰকাৰে প্ৰচেষ্টা ললেতেন এটো ঘটনা নহলেতেন চাইল্ড ম্যাৰেজৰ বিপক্ষে যদি কোনবা চৰকাৰে আগতেই কৰিলেতেন তেতলে ব্যৱস্থা নহলেতেন এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰো যদি 41ৰ জায়গাত 51 হয় তেতিয়ালে বুজিব যে কবাত আমি কিবা কৰিলো গতিকে এতিয়া মইতো আশা কৰো যে আমি বহুতখিনি ভাল কাম কৰিছো কিন্তু পিডব্লিউডি ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি দুটা ডিকেডছ লাগে দুটা দশক লাগে এসময়ত মই স্বাস্থ্য মন্ত্ৰী থাকোতে মেল ষ্টাৰিলাইজেশ্যন 2009 চনত 1 লাখ পুৰুষৰ বন্ধাকৰণ আমি কৰিছিলো পিছত লাহে লাহে প্ৰগ্ৰামটো নোহোৱা হৈ গল গতিকে প্ৰচেষ্টাবিলাক কন্টিনিউয়াস চলাই থাকিলে বহুত সফল হ'ব পাৰি আৰু এনেকুৱাও নহয় যে সকলোৱে 5টা 6টা 8টা সন্তান জন্ম দি ভাল পায় এনেকুৱাও নহয় তাত কিছুমান এনাবিলিং ফ্যাক্টৰ থাকে যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায় এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশন কন্ট্ৰোল মুভমেন্টত জড়িত নহয় আমি কৰপৰা কই আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই কলে তো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না হেতুৱে হৈছে কথা এই কাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশনটা এটা সবে মুখ খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই কত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গলেই তথ্যটো গম পাব ধুবুৰীত গলেই গম পাব এইবিলাক আর তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনে এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটো এইবিলাকটো বাস্তৱ সত্য হয়
এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছপুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হ'ল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম Mr. Chief Minister, is the state government also surveying barren and enclosed land which has been freed for social forestry measures? We are doing it like Kaziranga, Bura Sapori. Bura Sapori we have evicted. Now entire area has been given to compensatory plantation. Lamding forest we have evicted. Now plantation is going on. Pova forest we have evicted. That is going on. One, because of eviction we are getting land and we are planting trees. Another new thing is happening in Assam. Last 2 years we have reclaimed many land from river Brahmaputra, a huge area of land from river Brahmaputra. Bogi Nodit ami jitu amar গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানী প্ৰতিৰোধৰ আমি যেটো কাম কৰিছো বগী নদীৰ পৰা মাতমৰালৈকে এই গুটে এৰিয়াটোত প্ৰায় 1 লাখ মই এক্সেলেটো মিটাৰ কয়নে কি কয় মোৰো অলপ কনফিউজ হৈ যাব বহুত এক বিশাল ভূমি ফৰেষ্ট ব্ৰহ্মপুত্ৰৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিছো এতিয়া মিছিং কাউন্সিলে তাত ফৰেষ্টৰ প্লান্টেশনৰ কাম কৰি আছে আৰু সেইখন আমি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰাৰ কামত এতিয়া লাহে লাহে আগবাঢ়ি আছো যেনেকে কবু চাপৰি তাত মানুহ বহি লৈছিলে কবু চাপৰিখনৰ পৰা আমি মানুহ উচ্ছেদ কৰিলো ধেমাজিত এতিয়া কবু চাপৰিক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো গোৱালপাৰা জিলাত প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বিলাকত মানুহ বহি লৈছিলে এভিকশন চলি আছে আৰু চলিব আৰু গোটেই কেখনক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে কনভাৰ্ট কৰিম গতিকে অসমত ফৰেষ্ট কভাৰেজ বঢ়ুৱাৰ এটা ডাঙৰ প্ৰচেষ্টা এটা আৰম্ভ হৈছে আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰো অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালো তাৰ পৰা আমি যোৱা বছৰটোত শিকিলো আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলো প্ৰথম
আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছ পুলি ব্যক্তিগতভাৱে নিকিনো, বন বিভাগৰ নাৰ্চাৰীসমূহতে আমি গোটেই বছৰটো আমি গছ পুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছ পুলি ইন হাউচ অৰ্থাৎ আমাৰ নিজৰ নাৰ্চাৰীসমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছোঁ। ইয়াৰ উপৰিও ফৰেষ্টত যিটো দৈনন্দিন যিটো প্লান্টেশ্যন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি চেপলিংছ বা পুলি আমি ডাঙৰ কৰিছোঁ, যিখিনি ফৰেষ্ট নাৰ্চাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ণ হ'ব। আমি এটা দেখিছিলোঁ যে এটা দিনতে যদি আমি গছ পুলি ৰুওঁ, গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলোঁ, কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেণ্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে সিঁচৰিত হৈ সকলোকে যিটো প্ৰাইভেট নলেজ বা অকণমান কেনেকৈ গছ পুলিডাল ৰুব লাগে, কেনেকৈ কি কৰিব লাগে, তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে, এদিনৰ কাৰ্যসূচী হ'লে তাক কৰাটো সম্ভৱ নহয়। সেইকাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম, যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব পাৰোঁ। বানপানী নিৰ্মূলত বিফল বা সফল মই এইটোৱে কওঁ যে কংগ্ৰেছৰ দিনত আপোনালোকৰ পেপাৰবিলাক উলিয়াই লওক বানপানীৰ সময়ত, আৰু আজি আপোনালোকৰ নিউজ পেপাৰবিলাক উলিয়াই লওক। 2004, 9, 11 যিকেইটা ডাঙৰ বানপানী হৈছিল সেই সময়ৰ বাতৰি কাকতখিনি উলিয়াই লওক, আৰু আজিৰ বাতৰি কাকতখিনি উলিয়াই লওক, দুখন প্ৰতিদিনে উলিয়াই লওক, তেতিয়াই গম পাব বানপানী কমিছে নে বাঢ়িছে। এইবিলাকতো মই বনাই কেনেকৈ ক'ব পাৰোঁ। মাতমৰা ভাঙিছিল, বানপানী হৈছিলে, বজালিত পহুমাৰা ভাঙে, বানপানী হয়, এইবিলাকতো আমাৰ জীৱনৰ সত্য আছিল। চিপাজাৰ সমষ্টিত 14টা 16টা মথাউৰি ভাঙিছিল, আজি এটা। মাজুলীত কিমান মথাউৰি ভাঙিছিল আপোনালোকে নিউজ কৰিছিল, এতিয়া এটা, তাকো আমি লগাই দিলোঁ। সত্যটোক আপুনি কেনেকৈ ঢাকি ৰাখিব? সত্যটোতো আৰু সূৰ্যটো পূবৰ পৰা ওলায়, তাক আপুনি এটা কেনেকৈ ঢাকিব? যদি আপোনালোকে মোক কয় যে 4টাতকৈ বেছি মথাউৰি ভাঙিছে, তেতিয়াহ'লে মইতো দায়ী হয়, মই কেনেকৈ লুকাই ৰাখিম? 2004 304টা মথাউৰি ভাঙিছিল, কিন্তু এটাও ভাঙিব নালাগে। এইটো নহয় যে 4টা ভাঙিলে আনন্দ কৰিব লাগে, এটাও ভাঙিব নালাগে। 304ৰ পৰা আমি 4লৈকে নামাইছোঁ, আৰু ভাল কাম কৰি গৈ থাকিম। তৃতীয় ৱেভটোও আছে, আৰু 10টা ভাঙিবও পাৰে, মইতো আজিয়ে ক'ব নোৱাৰোঁ। আৰু বেছি নাই ভাঙা বুলি ক'লে মানুহে নিজেও ভাঙি দিয়ে। শিলচৰত যোৱাবাৰ নিজে ভাঙি দিছে, কাৰণ মাথাউৰিৰ কাষত আমাৰো শত্ৰু বহুত বহি আছে নহয়, পলিটিকেল এনিমি। মই যদি বেছি ক্লেইম কৰি থাকোঁ মথাউৰি ভঙা নাই ভাঙি দিব। যোৱাবাৰ শিলচৰ টাউনত বেটুকান্দিটো নিজেই ভাঙি দিছে।